ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। মিথুন ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ জানুৱাৰী মাহটো কেনেধৰণে পাৰ হ'ব, কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই বছৰটো নতুন মাহটো লৈ আহিছে, সকলোখিনি তথ্য জানিব পাৰিব। আপোনালোকৰ বৈবাহিক জীৱন, প্ৰেম জীৱনে হওক, আপোনালোকৰ স্বাস্থ্যৰ কেৰিয়াৰ, চাকৰিৰ ক্ষেত্ৰতে হওক, সকলোখিনি তথ্য জানিব পাৰিব। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। 2026 চনৰ বিশেষকৈ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি মিথুন ৰাশিৰ লোকসকলৰ বাবে এই মাহটো আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে। এই মাহটোত বিশেষকৈ ইতিবাচক হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আগৰ পূৰ্বৰ পৰিকল্পিত কামত আপোনালোকে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা এই মাহটোত দেখা পোৱা গৈছে। বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ সামাজিক স্থান প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। সামাজিকভাৱে আপোনালোকে প্ৰশংসা লাভ কৰিব। সমাজত আপোনালোকৰ এটা সুকীয়া পৰিচয় এই মাহৰ পৰা আপোনালোকৰ উঠিব বুলি কৈছে। এটা সুকীয়া পৰিচয় আপোনালোকৰ বৃদ্ধি পাব। একে দীৰ্ঘ দূৰত্বৰ যাত্ৰা আপোনালোকৰ কৈছে যে একে সময়তে এই মাহত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সুযোগ পাব বুলি কৈছে। সৰু স্বাস্থ্যজনিত সমস্যা আপোনালোকৰ এই মাহত থাকিব, গতিকে সজাগ হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। বিশেষকৈ এই মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনোবল দুৰ্বল হ'বলৈ একেবাৰে নিদিব। নিজৰ মনৰ শক্তি সেইখিনি আপোনালোকে ৰাখিব লাগিব। কেতিয়াও নিজকে দুৰ্বল বুলি অনুভৱ নকৰিব। আপুনি নোৱাৰা কাম একো নাই, গতিকে ভাবি চাব। সেইখিনি ক্ষেত্ৰত নিজৰ মনটো কেতিয়াও আপোনালোকে দুৰ্বল কৰি নাৰাখিব, ষ্ট্ৰংলি কাম কৰক বুলি কৈছে। আৰ্থিকভাৱে আপুনি পুৰণি আয়ৰ উৎসৱৰ ওপৰত গুৰুত্ব দিব লাগিব। বিশেষকৈ এই মাহত আপোনালোকৰ কষ্টতকৈ উপাৰ্জন কিছু কম হ'ব। কষ্ট যিমান কৰিব তাৰ উপাৰ্জন কিছু তুলনামূলকভাৱে কমিব পাৰে, কিন্তু হতাশ নহ'ব। সেই কষ্টৰে কিন্তু আগন্তুক আহি থকা দিনত আপোনালোকক ভাল ফল দিব। কৰ্মৰ ক্ষেত্ৰত হোৱা সমস্যাবোৰ কিছু কমিব বুলি কৈছে। এই মাহত সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে এই মাহত যথেষ্ট পৰিমাণে চেষ্টা কৰক বুলি কৈছে। ব্যৱসায়ত আপোনালোকে ভাল লাভ দেখিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত এই মাহত অধিক আন্তৰিক হৈ পৰিব। আপোনাৰ কৈছে যে ব্যক্তিগত সম্পৰ্ক গভীৰ হ'ব এই মাহত। ইজনে সিজনৰ পৰা বিশ্বাস বাঢ়িব বুলি কৈছে। আপোনালোকৰ জীৱনসংগী আপোনালোকৰ প্ৰতিটো ইতিবাচক ক্ষেত্ৰত, ইতিবাচক কামত বিশেষকৈ ইতিবাচক সঁহাৰি আগবঢ়াব। মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ ধৈৰ্য বজাই ৰাখিব লাগিব এই মাহটোত, গতিকে মনত ৰাখিব লাগিব বুলি কৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে। এই মাহত লঘু কাৰ্যকলাপ আৰু নিয়মীয়া জিৰণি আপোনালোকৰ স্বাস্থ্যৰ বাবে উপকৃত হ'ব। বিশেষকৈ এই মাহত নিয়মীয়া সময়ত শুব লাগে আৰু গভীৰ নিশাৰ গধুৰ বিশেষকৈ জলপান পৰিহাৰ কৰিব লাগে। সঘনাই পানী খাব লাগে। এই মাহত ফল মূলৰ সৈতে সাধাৰণ নিৰামিষ আহাৰ বেছি খাওক বুলি কৈছে। বিশেষকৈ এই মাহত ব্যায়াম আপোনালোকে কৰক, মানসিক চাপবোৰ কমোৱাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত স্থবিৰ কাম আগবাঢ়িব। ৰৈ থকা কামে গতি লাভ কৰিব আৰু আপুনি নতুন আৰম্ভণিৰ ওপৰত আত্মবিশ্বাস গঢ়ি উঠিব বুলি কৈছে। অৰ্থাৎ নতুন কিবা এটা কৰাৰ বাবে আপোনালোকৰ মনত সাহস এটা বা কনফিডেঞ্চ আপোনালোকৰ থাকিব। সেই অনুসৰি আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। এই মাহত কৈছে যে অত্যধিক চিন্তা কৰিলে গধুৰ চিন্তা আপোনালোকৰ ভাগৰ আগবাঢ়িব, গতিকে ধ্যান ৰাখিব লাগিব। ভুল বৃদ্ধি কৰিব পাৰে, কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে। এই মাহত অসম্পূৰ্ণ কামবোৰ এৰি দিয়াৰ অভ্যাস ক্ষতিকাৰক হ'ব পাৰে, গতিকে কামবোৰ অসম্পূৰ্ণ কৰি এৰি নিদিব। নিজৰ যিখিনি কাম আছে সেই কামখিনি কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। মাহৰ আৰম্ভণিতে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, সেয়া কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰখনতে হওক, গতিকে ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব এই মাহত। আৰু খৰখেদাকৈ ব্যয় আৰু বিনিয়োগ মাহৰ মাজভাগত ক্ষতিকাৰক হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে গভীৰ নিশালৈকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ বেয়া সংগ পৰিহাৰ কৰিব লাগিব এই মাহত, গতিকে এই দিশত গুৰুত্ব দিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে। আপোনালোকৰ কথনৰ ক্ষমতাৰ কৰ্মৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব। নতুন ধাৰণাবোৰৰ শলাগ লোৱা হ'ব বুলি কৈছে। দায়িত্ব বাঢ়িব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত দায়িত্ব বাঢ়িব, পদোন্নতিৰ কথাও হ'ব। ব্যৱসায়ত নতুন অৰ্ডাৰ আৰু নতুন যোগাযোগ লাভজনক হ'ব। মাহৰ আৰম্ভণিতে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰাৰ আগতে সকলো তথ্য পঢ়ক। মিডিয়া, শিক্ষা, বিপণন, লেখা আৰু তেকে বৃদ্ধি পাব। মাহৰ শেষত পৰিৱৰ্তনৰ কথা বিবেচনা কৰক বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ সমন্বয় প্ৰাধান্য থাকিব, বুজাবুজি থাকিব আৰু আপোনালোকৰ জীৱনসংগীৰ সৈতে সময় কিছু কটাব। পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰিবৰ বাবে চেষ্টা কৰক। যোগাযোগৰ ফলত প্ৰেমৰ সম্পৰ্কত দূৰত্ব হ্ৰাস পাব। এই সময়খিনিত নতুন সুযোগো আপোনালোকৰ অনুভৱ কৰিব। মাহৰ আৰম্ভণিতে ঘৰখনলৈ সুখ কঢ়িয়াই আনিব। মাহৰ মাজভাগত কাৰোবাৰ লগত ব্যক্তিগত কথা ভাগ বতৰা কৰিলে উত্তেজনাৰ বৃদ্ধি পাব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আৱেগিক হৈ পৰা আৰু কামবোৰত ব্যাঘাত জন্মাব পৰা বিৰত থাকক। মাহৰ শেষত সন্মানেৰে কথা ক'লে সম্পৰ্কৰ গভীৰ হ'ব বুলি কৈছে, গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। একে সময়তে 2026 চনৰ
এই জানুৱাৰী মাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব। কথা বতৰা আৰু শিক্ষণ উপভোগ কৰিব। নতুন যোগাযোগে কৈছে যে আপোনালোকৰ এই মাহত আপোনালোকৰ কামবোৰৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে। ইতিবাচক সঁহাৰি পাব কৰ্মৰ ক্ষেত্ৰত। এটাকৈ বিশেষকৈ পৰিকল্পনাত মনোনিৱেশ কৰি থাকক। সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰক এই মাহত আৰু প্ৰতিটো কামৰ জয় উদযাপন কৰক। ভালদৰে জিৰণি লওক, পানী খাওক আৰু দৈনন্দিন ভাল অভ্যাস কৰি সামঞ্জস্যপূৰ্ণ শক্তি আপোনালোকে এই মাহত বজাই ৰাখক বুলি কৈছে। জানুৱাৰী মাহত মিথুন ৰাশিৰ লোকসকলৰ বাবে এক চঞ্চল শক্তিৰ অভিজ্ঞতা লাভ কৰিব। একে সময়তে কোৱা হৈছে যে এই মাহত আপুনি সোনকালে শিকিব, কিবা এটা কথা শিকিব, ভুলৰ পৰা শিকিব, এডুকেশ্যন হ'ব, সহায়কাৰী মানুহক লগ পাব, ধাৰণা ভাগ কৰিব আৰু অহৰহ মনোযোগ আৰু আনন্দৰে আপোনালোকে এই মাহটোত সৰু চখক সফলতালৈ আপোনালোকে ৰূপান্তৰিত কৰিব পাৰিব বুলি কৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোত প্ৰেমৰ দৃষ্টিকোণৰ পৰাও ৰোমাঞ্চ, বন্ধুত্বপূৰ্ণ শক্তি, উপভোগ্য ডেটিং আৰু বন্ধুত্ব আহিব। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে অনলাইন গ্ৰুপত কোনোবা এজনক লগ পাব পাৰে, যিয়ে তেওঁলোকৰ চখ আৰু কৌতুক শ্বেয়াৰ কৰিব। বৈবাহিক জীৱনত বিশেষকৈ কথা বতৰা, নতুন আউটিঙে আপোনালোকৰ নতুন হাঁহি আনিব। শুনক আৰু লাহে লাহে প্ৰশ্ন সুধিব, যাতে প্ৰশ্নবোৰ দেখুৱাব পাৰে, উত্তৰবোৰ ক'ব পাৰে। ডাঙৰ প্ৰতিশ্ৰুতিৰ বিষয়ে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। প্ৰতিশ্ৰুতি দিওঁতে কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে সেয়া বৈবাহিক জীৱনত বিশেষকৈ অলপ ধ্যান ৰাখিব লাগিব। কথা ৰাখিব নোৱাৰিলে সমস্যা হ'ব পাৰে। গতিকে আপুনি প্ৰতিশ্ৰুতি পালন কৰিব পৰা কামখিনি আপোনালোকে কৰক বুলি কৈছে। অযথা অপ্ৰয়োজনীয় প্ৰতিশ্ৰুতি বা প্ৰমিছ কেতিয়াও নকৰিব। এই মাহত ধ্যান ৰাখিব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ চোকাৰ চিন্তাধাৰাই এই মাহত কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰত প্ৰমাণিত হ'ব বুলি কৈছে। গুৰুত্বপূৰ্ণ আলোচনাই আপোনালোকৰ বহুতো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কৰ্মৰ ক্ষেত্ৰত এই মাহত কৈছে যে ভাল ধাৰণামূলক স্পষ্ট পৰিকল্পনালৈ আপোনালোকে ৰূপান্তৰিত কৰিলে ভাল হ'ব। একেলগে বেছি বিশেষ প্ৰজেক্ট বা যিকোনো কাম আপোনালোকে নল'ব বা কাম আৰম্ভ নকৰিব। আন এটা আৰম্ভ কৰাৰ আগতে এটা সম্পূৰ্ণ কৰিব। ছুটি পাঠ্যক্ৰম গ্ৰহণ কৰিলে বা গোটত যোগদান কৰিলে উপযোগী দক্ষতা গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰিব। পৰিচালনাসকলৰ ওপৰত শক্তিশালী চাপ পেলাবলৈ বন্ধুত্বপূৰ্ণ, ভদ্ৰ আৰু ধাৰাবাহিকভাৱে অনুসৰণ কৰক। লগতে ভাল মতামত আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰক। যদি আপুনি ব্যৱহাৰিক হৈ থাকে তেন্তে পৰিকল্পনা যদি কৰে তেন্তে আপোনালোকৰ ধনৰ ধাৰণা ইতিবাচক দেখা পোৱা যাব। এই মাহত সৰু সৰু সঞ্চয় সময়ৰ লগে লগে দ্ৰুতভাৱে যোগ হ'ব। যদি আপুনি অলপ অতিৰিক্ত ধন উপাৰ্জনৰ সুযোগ দেখে তেন্তে সবিশেষ পৰীক্ষা কৰাৰ পিছতে বিবেচনা কৰক। ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ কোনো বিশ্বাসযোগ্য সদস্যৰ সৈতে বিত্তীয় বিষয় আলোচনা কৰিলে ভাল হ'ব বুলি কৈছে। এই মাহত কিন্তু নিয়মীয়া জিৰণি আপোনালোকৰ স্বাস্থ্যৰ বাবে উপকৃত হ'ব। খোজ কঢ়া, লঘু খেল ধেমালিও আপোনালোকৰ পেশীবোৰ সক্ৰিয় কৰি ৰাখিব। নিয়মীয়া সময়ত শুব লাগে। গভীৰ নিশাৰ যিটো আপোনালোকে মোবাইল বা অন্যান্য কামত ব্যস্ত নাথাকিব। নিজৰ উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে। বতৰৰ পৰিৱৰ্তনে কিছুলোকৰ চৰ্দি, কাহ বা ডিঙিৰ সমস্যা বৃদ্ধি কৰিব পাৰে। মাহৰ আৰম্ভণিতে স্কিনৰ কিছু সমস্যা হ'ব পাৰে। মাহৰ মাজভাগত গেছ আৰু এচিডিটি হ'ব পাৰে। গতিকে জাংক ফুডৰ পৰিমাণ সীমিত কৰক। পানীৰ পৰিমাণ বৃদ্ধি কৰি জিৰণি লওক। যোগ আৰু প্ৰাণায়ামে স্বাস্থ্যৰ ক্ষেত্ৰত সকাহ দিব বুলি কৈছে। মাহৰ শেষত সুষম ৰুটিন বজাই ৰাখিলে শৰীৰটো সামান্য অৰ্থাৎ আপোনালোকৰ এই সময়খিনিত ভাৰসাম্যপূৰ্ণ হৈ থাকিব আৰু শক্তিশালী অনুভৱ কৰিব, শক্তি বৃদ্ধি পাব বুলি কৈছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু কিছুমান দিশত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। বিৰোধীয়ে আপোনালোকক ক্ষতি কৰিব পাৰে, গোপনে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে সাৱধান হ'ব। শত্ৰুৱে আপোনালোকক কিছুমান ক্ষেত্ৰত ক্ষতি কৰিবৰ বাবে বিচাৰিব পাৰে। আপোনালোকৰ আৱেগক ইতিবাচকভাৱে আপোনালোকে কামত লগাব লাগিব। বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই মাহত কোনো ডাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিবলৈ কৈছে আৰু জ্যেষ্ঠসকলৰ পৰামৰ্শ লওক। সৰু বিশেষকৈ কথা বতৰাক লাগি নাথাকিব। বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। কৰ্মৰ ক্ষেত্ৰত কিছু উত্থান পতন হ'ব পাৰে, কিন্তু সংযম আৰু ধৈৰ্যৰে কাম কৰিলে নিশ্চয়কৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত কৈছে যে এই মাহত সাৱধানতাৰ অতিকৈ প্ৰয়োজনীয়। বিপথে পৰিচালিত নহ'ব। এই মাহত নতুন ব্যৱসায়ৰ লগত জড়িতসকলে ভাল লাভ দেখিব। প্ৰেমৰ সম্পৰ্ক বাঢ়িব। পাৰস্পৰিক সুখ আৰু সহযোগিতাত এই মাহৰ শেষৰ ফাললৈ বাঢ়িব। আপোনালোকৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জানুৱাৰী মাহটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব।